মহিলা আৰু 2জন পুৰুষ আমি আটক কৰিছোঁ আৰু কোৱান্টিটিটো 1 গ্ৰাম আছে। মই অলপ কনফিউজ আছোঁ, সেইটো নকওঁ এতিয়া। কিন্তু এইটো আমাৰ মছজিদপট্টি এৰিয়াত পুৰণাৰ অভিযোগ বিভিন্ন ধৰণৰ মানে এনেকুৱা ধৰণৰ অপকৰ্ম চলি থাকে বুলি আমাৰ হাতত আগৰ পৰা ইনফৰমেশ্যন আছিলে আৰু স্থানীয় ৰাইজৰ সহযোগত আজি ড্ৰাগছ পেডলাৰকেইজনক ধৰিবলৈ সক্ষম হোৱা হৈছে। এইটো প্ৰচেছ চলিয়ে থাকিব, ড্ৰাগছৰ বিৰুদ্ধে আমাৰ অভিযান চলি থাকিব। এতিয়া এই মছজিদপট্টি স্থিত 2জন ল'ৰা ওপৰত আমাৰ আগৰ পৰাই চকু আছিলে। সিহঁতে এইটো কামত জড়িত থকা বুলি আজি আপোনালোকৰে সতীৰ্থ আব্দুল আলিমৰ নেতৃত্বত আমাৰ গাঁৱৰ ৰাইজে সকলোৱে মিলি 2টা পুৰুষ আৰু 1টা মহিলাক ধৰা গ'ল। বাকী স্থানীয় পুলিচ প্ৰশাসন আহি পেলাই তেওঁলোকক এৰেষ্ট কৰি পেলাই লৈ গ'ল। আমি তেওঁলোকক ধন্যবাদ জনাইছোঁ। আৰু আমি মুছলিম সমাজে আজি 2 বছৰ আগতে এটা প্ৰস্তাৱ লৈছিলোঁ যে এনেকুৱা কামত লিপ্ত থকা সকলো মানুহক আমি সামাজিক বহিষ্কাৰ কৰিম। গতিকে অতি সোনকালে আমি আকৌ সভা পাতি এনেকুৱা কঠোৰ ব্যৱস্থা ল'ম বুলি আপোনালোকক আশ্বাস দিছোঁ।